নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী মই ভৱানীপুৰ সংগত শিশু উন্নয়ন প্ৰকল্পৰ পোষণ অভিযানৰ ব্লক কোঅৰ্ডিনেটৰ হয় মোৰ শ্ৰদ্ধাৰ মুখ্য শিক্ষিকা বাইদেউসকলৰ লগতে আমাৰ অংগনবাড়ী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি মই এটা খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকৰ বাবে বনাব লৈছোঁ বিশেষকৈ আপোনালোকে অলৰেডি স্ক্ৰীনত দেখাই পাইছে যে আজি মই আপোনালোকক আমাৰ যিটো পোষণ বি পঢ়াই ভি যিটো ট্ৰেইনিংটো হৈ আছে এই 3 দিনীয়া ট্ৰেইনিংটো যিটো প্ৰথম দিনা আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে প্ৰথম একেবাৰে ষ্টাৰ্টিঙৰ যিটো আমি ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগে সেইখিনি ৰেজিষ্ট্ৰেশ্যন আমি কেনেকৈ বা আপোনালোকে কেনেকৈ অনলাইনত কৰিব লাগিব সেইখিনিৰ ওপৰত মই দেখুৱাব ওলাইছোঁ এই ৰেজিষ্ট্ৰেশ্যনৰ পাৰ্টটো একেবাৰে সহজ হয় কিন্তু তাৰে কাৰণে আমাক মানে নেটৰ এটা খুব ভাল এটা হেৰি লাগে কাৰণ সেইখিনি নিয়মতে অনলাইন ৰেজিষ্ট্ৰেশ্যন হ'ব এইটো লগতে মোবাইলটো আপোনালোকৰ চাৰ্জ থকা হ'ব লাগিব যাতে আপোনালোকৰ এটা ভাল মোবাইল আনে যাতে সেইখিনি নিয়মত আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰে ক্লিয়াৰ মই প্ৰথমতে আপোনালোকক যিটো লিংকটো ইয়াৰে যিটো লিংকটো হয় সেই লিংকটো আপোনালোক স্পটত দিব আমাৰ অফিচিয়েলি আপোনালোকক সেইদিনা ট্ৰেইনিঙৰ দিনা আপোনালোকক স্পটত সেই লিংকটো দি দিব আপোনালোকৰ এটা হোৱাটছআপ গ্ৰুপো খোলা হৈছে তাতে এটা আপোনালোকক লিংকটো দি দিব আৰু সেই লিংকটো টাচ কৰাৰ পিছত এনেকুৱা ধৰণে আহিব এতিয়া প্ৰথমতে চুজ লেংগুৱেজ বুলি আছে ইয়াতে আপোনালোকে ইংলিছ অসমীয়া এনেকুৱা বিভিন্ন লেংগুৱেজ আছে এই যিখন ফৰ্মখন এইখন আপোনালোকৰ ইংলিছতে সহজ হয় এইখন ইমান এটা টান নহয় যে বেছি ইমান টান এটা একো সোধা নাই জাষ্ট আপোনালোকৰ ডিটেইলছ কিছুমান সুধিছে গতিকে সেইখন ফৰ্মখন মই এতিয়া জাষ্ট ষ্টাৰ্ট কৰোঁ অংগনবাড়ী ৱৰ্কাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম বুলি ইয়াতে আছে প্ৰথমতে আছে কি যে ষ্টাৰ্ট ডেট অফ পোষণ বি পঢ়াই ভি ট্ৰেইনিং মানে প্ৰথম তাৰিখটো কোন তাৰিখৰ পৰা আপোনাৰ ট্ৰেইনিংটো আৰম্ভ হৈছে গতিকে যদি আজিৰ পৰা আপোনাৰ আৰম্ভ হৈছে আজিৰ তাৰিখটো দিব যদি অহাকালিৰ পৰা আৰম্ভ হয় অহাকালিটো দিব লাগিব চ' এইটো হৈছে প্ৰথম তাৰিখটো দ্বিতীয়তে হৈছে কি এণ্ড ডেট অফ পোষণ বি পঢ়াই ভি ট্ৰেইনিং কোন তাৰিখত আপোনাৰ শেষ হ'ব যিদিনা তাৰিখত আপোনাৰ শেষ হ'ব সেই তাৰিখটো ইয়াতে লিখিব লাগিব প্ৰথমতে হৈছে ষ্টাৰ্টিং ডেট যিটো তাৰিখত আপোনাৰ আৰম্ভ হৈছে সেই তাৰিখটো আৰু যিটো তাৰিখত আপোনাৰ শেষ হ'ব সেই তাৰিখটো ইয়াতে ছেকেণ্ডত লিখিব লাগিব এণ্ড ডেটটো আছে ঠিক আছে ডেজিগনেশ্যনটো আপোনালোকৰ অংগনবাড়ী ৱৰ্কাৰ হেল্পাৰ আপোনালোক অংগনবাড়ী ৱৰ্কাৰ হিচাপত ইয়াতে এই ট্ৰেইনিংটোত আপোনালোকে এটেণ্ড কৰি আছে গতিকে আপুনি অংগনবাড়ী ৱৰ্কাৰ দিব লাগিব ইয়াতে অংগনবাড়ী ৱৰ্কাৰ আছে ঠিক আছে তাৰপিছত মোড অফ ট্ৰেইনিং বুলি আছে মোড অফ ট্ৰেইনিং আপোনালোকৰ অফলাইনে হৈ আছে ট্ৰেইনিংটো গতিকে এইটো অফলাইনটো দিব পাৰে ক্লিয়াৰ তাৰে পিছত আপোনালোকৰ ইয়ৰ নেম আছে আপোনাৰ নামটো লিখিব লাগিব একেবাৰে শুদ্ধকৈ ক্লিয়াৰলি লিখিব লাগিব কাৰণ এই নামটো শুদ্ধকৈ লিখাৰ পিছত কি হ'ব আপোনাৰ নামত এখন চাৰ্টিফিকেট ক্ৰিয়েট হ'ব মানে এই ফৰ্মখন বা আপোনাৰ যিটো এইখিনি আমাৰ প্ৰি টেষ্ট হওক বা পষ্ট টেষ্ট হওক সেইখিনি কৰাৰ পিছত এখন আপোনালোকৰ চাৰ্টিফিকেট ক্ৰিয়েট হ'ব জেনেৰেট হ'ব আৰু সেই চাৰ্টিফিকেটখন আপোনাৰ নাম ৱাইজ আহিব গতিকে সেই নামটো শুদ্ধকৈ লিখিব লাগিব যাতে চাৰ্টিফিকেটৰ নামটো আপোনাৰ শুদ্ধকৈ আহে তাৰপিছত আপোনাৰ জেণ্ডাৰটো আপুনি ফিমেল হয় গতিকে ফিমেলটো ইয়াতে দিব পাৰিব নেক্সট কেটেগৰী আছে কেটেগৰীটো আপুনি জেনেৰেল হয় নে SC ST OBC বা প্ৰিফাৰ নট টু চে বুলি আছে গতিকে এই কেইটাৰ ভিতৰত আপুনি দিব পাৰিব জেনেৰেল হ'লে জেনেৰেল SC ST OBC যি হয় আপুনি দিব পাৰিব ক্লিয়াৰ তাৰপিছত আছে ইয়ৰ মোবাইল নাম্বাৰ হোৱাটছআপ নাম্বাৰ যিটো আছে সেইটো নাম্বাৰ দিব আছে উইদাউট 0 অৰ 91 আপুনি যিটো নাম্বাৰ লিখিব তাৰ আগত 0 বা 91 নিদিব কেৱল সেই 10 ডিজিটৰ 10টা ডিজিটৰ যিটো নাম্বাৰটো সেই নাম্বাৰটোৱে লিখিব আৰু এইটো হোৱাটছআপ নাম্বাৰটো হ'ব লাগিব ক্লিয়াৰ আপোনালোকৰ যিটো হোৱাটছআপ গ্ৰুপত এড কৰিছে যিটো নাম্বাৰ তাত আপুনি দিছে সেই নাম্বাৰটোতে লিখি দিলে হ'ব তাৰপিছত ডেট অফ বাৰ্থ আপোনাৰ ডেট অফ বাৰ্থটো লিখিব লাগিব ইয়াৰ অফ জইনিং ICDS আপুনি কোনটো বছৰত জইন কৰিছে ইয়াৰটো কোনটো চনত আপুনি ICDSত জইন কৰিছে সেই চনটো ইয়াতে আপুনি দিব লাগিব তাৰপিছত ষ্টেট দিয়া আছে ষ্টেট আপোনালোকে স্ক্ৰল তলত ডাউন স্ক্ৰল কৰিলে আপুনি আসাম বুলি আছে অসম দিব পাৰিব ইয়াতে তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি দিব পাৰিব ইয়াতে ডিষ্ট্ৰিক্টটো আপুনি টাচ কৰাৰ লগে লগে ডিষ্ট্ৰিক্টৰ নামটো ইয়াতে আহি যাব এইটো ডিষ্ট্ৰিক্ট টাচ কৰাৰ লগে লগে আপোনাৰ আহি যাব বৰপেটা দিছোঁ ইয়াতে আহি গ'ল তাৰপিছত আপোনালোকৰ নেক্সট অপশ্যনটো আছে ICDS প্ৰজেক্ট কোড আপোনালোকৰ প্ৰতিটো আপোনালোকে যিটো প্ৰজেক্টত কাম কৰে সেই প্ৰজেক্টটোৰ এটা নিজা কোড থাকে ICDS প্ৰজেক্ট কোড সেই কোডটো ইয়াতে আপোনালোকে লিখিব লাগিব আৰু সেই কোডটো আপোনালোকে যদি কিবা খেলিমেলি লাগে আপোনালোকে অফিচৰ যিসমূহ তাত থাকিব তেওঁলোকৰ আপোনালোকে আলোচনা কৰি সেইটো দিব পাৰিব নেক্সট আছে অংগনবাড়ী চেণ্টাৰ কোড আৰু এই অংগনবাড়ী চেণ্টাৰ কোডটো যিটো আপোনালোকৰ 11 ডিজিট কোড আপোনালোকে কেন্দ্ৰত ব্যৱহাৰ কৰে সেই কোডটো ইয়াতে লিখিব লাগিব এইটো কোডটো আপোনালোকৰ লগত থাকে গতিকে সেইটো কোড জাষ্ট ইয়াতে লিখিব লাগিব নেক্সট আছে আপোনালোকৰ হোৱাট ইজ ইয়ৰ হাইয়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন এতিয়া চাওক ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন 5টা মেনশ্যন কৰা আছে 4-5টা আছে যেনেকুৱা বিলো 10 পাছ আছে 10th পাছ দিয়া আছে 12 পাছ আছে বেচেলাৰ ডিগ্ৰী আছে মাষ্টাৰ আছে PhD / MPhil আছে এই 5টাৰ ভিতৰত বা এই 6টাৰ ভিতৰত আপুনি যিটোত পৰে গতিকে সেইটো জাষ্ট আপোনালোকে এনেকৈ টাচ কৰিব লাগিব টাচ কৰাৰ পিছত আপোনালোকৰ এইটো হৈ যাব আৰু এইখিনি কমপ্লিট কৰাৰ পিছত একেবাৰে শেষত আপোনালোকৰ একেবাৰে লাষ্টৰ পিনে সাবমিটৰ এটা অপশ্যন আহে আৰু সেই সাবমিটটো আপোনালোকে টাচ কৰিব লাগিব আৰু সাবমিটটো টাচ কৰাৰ পিছত এই ৰেজিষ্ট্ৰেশ্যন পাৰ্টটো আপোনালোকৰ কমপ্লিট হৈ যাব ক্লিয়াৰ আৰু এইখিনি কমপ্লিট কৰাৰ পিছত নেক্সট আপোনালোকৰ প্ৰি টেষ্টৰ যিখিনি কুৱেশ্যন সেইখিনি আপোনালোকৰ ইয়াতে খোল খাই যাব আৰু সেইখিনি আপোনালোকে কৰিব লাগিব
আশা কৰোঁ আপোনালোকে কেনেকৈ এইখিনি পাৰ্ট ফিল আপ কৰি সেইখিনি বুজিব পাৰিছে চাগে লগতে এটা খুব ইম্পৰ্টেণ্ট কথা কৈ দিওঁ আপোনালোকে যেতিয়া ট্ৰেইনিঙলৈ আহিব আপোনালোকে কাইণ্ডলি প্ৰথম দিনা ট্ৰেইনিঙত তাত আপোনালোকৰ এখন এটেণ্ডেঞ্চ শ্বীটো লোৱা হয় তাত আপোনালোকৰ বিশেষকৈ বেংকৰ যিখিনি ডিটেইলছ আছে আপোনালোকে যিটো পাৰ্চনেল বেংক একাউণ্ট বা যিটো আপোনাৰ চেলাৰী একাউণ্ট সেইটো একাউণ্টছ নাম্বাৰটো IFSC কোডটো আৰু বেংকৰ নামটো আপোনালোকে কাইণ্ডলি লিখি লৈ আহিব যাতে আপোনালোকৰ যিটো তাত এটা আপোনাৰ TA এটা তাত আহিব গতিকে সেইকাৰণে এইখিনি ডাটা আপোনালোকে তাত লিখি লৈ আহিব গতিকে এইখিনি অনাৰ পিছত আপোনালোকে একেবাৰে তাত ফিল আপ কৰি দিব তাত এখন আপোনালোকৰ এটেণ্ডেঞ্চ শ্বীট আছে সেই শ্বীটখন আপোনালোকে এইখিনি ফিল আপ কৰিব লাগিব গতিকে এইখিনি ডাটা আপোনালোকে ভালদৰে জানি ল'ব বা লিখি লৈ আহিব পাৰে লগতে সেই ডাটাখিনিও লিখি লৈ আহিব আৰু আহি ইয়াতে আপোনালোকে ফিল আপ কৰি দিব পাৰিব আৰু এইখিনি কৰিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন পাৰ্টটো একেবাৰে সহজভাৱে ক্লিয়াৰলি হৈ যাব আশা কৰোঁ আপোনালোকে এই পইণ্টছটো বুজি পাইছে চাগে আৰু এইটো হৈছে প্ৰথম দিনাৰ কাম তাৰপিছত যেতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত PTSটো দিব সেইখিনি প্ৰথম দিনা শেষ হৈ যাব দ্বিতীয় দিনা আপোনালোকৰ আকৌ এবাৰ আহিব যিটো সেইটো কেৱল আপুনি কি হয় বা নহয় বা সেইটো হয় বুলি এটা অপশ্যন থাকে আপুনি যে সেইদিনা এটেণ্ড আছে সেইটো জাষ্ট টাচ কৰিব লাগে আৰু একেবাৰে শেষৰ দিনা পোষ্ট টেষ্টটোত আফটাৰ গোটেই কমপ্লিট হোৱাৰ পিছত ট্ৰেইনিংটো তাত একেবাৰে শেষত আপোনালোকৰ এই পোষ্ট টেষ্টটো লোৱা হ'ব আৰু গতিকে এইখিনি আপোনালোকৰ মেইন অনলাইনৰ প্ৰচেছখিনি আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে অলপ হ'লেও আপোনালোকে বুজিব পাৰিছে চাগে গতিকে এইখিনি কাম আমাৰ মেইনলি যদি আপোনালোকে কৰিব পাৰে গতিকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন পাৰ্টটো খুব সুন্দৰভাৱে হ'ব আৰু আপোনালোকৰ নামত চাৰ্টিফিকেটখন জেনেৰেট হৈ যাব ক্লিয়াৰ গতিকে এইখিনি কৈ মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ আৰু একেবাৰে শেষত মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ